মই যেতিয়া বোৱাৰী হিচাপে বৰগোহাঁই পৰিয়ালত সোমাইছিলোঁহি তেতিয়া মই গম পাইছিলোঁ এটা ৰাজ পৰিয়ালত সোমাইছোঁ, কিয়নো আমাৰ বংশতেই আহোমৰ শেষ ৰজাৰ দিনত মন্ত্ৰিত্বভাৱ খাইছিলে আৰু সেইবিলাক মই আখৰে লিখিত নিজৰ হাতৰ আখৰে লিখিত আমাৰ শহুৰ দেউতাৰ বুঢ়াত্মাঘাতৰ সেইবিলাক মোক শাহুৱাই পঢ়িবলৈ দিছিলে আৰু কৈছিলে যে এই সন্মান আমাৰ বোৱাৰীসকলে ৰাখিব লাগিব, সেইধৰণে মোক দিছিলে। আৰু মই তেতিয়াৰ পৰা মোৰ শাহু আইতাৰ শিক্ষয়িত্ৰী আছিলে, মই তেতিয়াৰ পৰা যত্ন কৰিছিলোঁ যে ৰাজ পৰিয়ালৰ এটা সন্মান ৰাখিবলৈ মই মনে মনে যত্ন কৰিম আৰু সেই কথা মই কোনোদিন কাৰো আগত প্ৰকাশ কৰা নাছিলোঁ। কিন্তু যেতিয়া ইয়াৰ সৰুকালৰ যিবিলাক প্ৰতিভা দেখিছিলোঁ তেতিয়া তাক মই লাহে লাহে সংস্কাৰ দিছিলোঁ আৰু অলপ যেতিয়া জনা বুজা হৈ আহিছিল তেতিয়াৰ পৰা তাক মই বুজাইছিলোঁ যে বুৰঞ্জী কিতাপ আনি দিছিলোঁ, চোৱা তোমালোকৰ পৰিয়ালত আহোমৰ শেষ ৰজাৰ দিনত মন্ত্ৰিত্বভাৱ খাই গৈছে, তোমালোকে অকল তুমি বুলিয়ে কোৱা নাছিলোঁ, তোমালোকে সেই মৰ্যাদাটো ৰাখিব লাগিব, উপৰপুৰুষসকলক তুমি সদায় স্মৰণ কৰিবা, উপৰপুৰুষসকলৰ আশীৰ্বাদত তেনেধৰণে আকৌ যাতে আমি আমাৰ নিজৰ তোমালোকৰ বৰগোহাঁই বংশলৈ যাতে সেই সন্মান ঘূৰাই আনিব পাৰোঁ তাৰ কাৰণে তোমালোকে যত্ন কৰিবা। আৰু সি সেই কথা সাৰোগত কৰিয়েই সি বুৰঞ্জী বিষয়ত অনাৰ্ছ লৈ পেলানি পঢ়িছিলে আৰু তাৰ বাহিৰেও মই তাক বিভিন্ন ধৰণৰ বুৰঞ্জীমূলক কিতাপ পত্ৰ আনি গোটাই দিছিলোঁ আৰু সি পিছত মোৰ মনৰ ভাৱ এতিয়ালৈকে ময়ূৰেও মোক প্ৰকাশ কৰা নাই বা ময়ো কোৱা নাই, টাই আহোম ছাত্ৰ সন্থাত সি সোমাই পৰিছিলে, তেতিয়াও মই বহুত তাক কিতাপ গোটাই দিছিলোঁ। পিছত ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ হওঁতেও তাক মই প্ৰথম কৈছিলোঁ তোমাৰ প্ৰথম কাম হ'ব তোমাৰ পিতৃপুৰুষৰ চুকাফাক মৈদামটো তুমি প্ৰথম বিচাৰ কৰা আৰু মহান আমাৰ সতী জয়মতীৰ স্মৃতি ৰক্ষাৰ কাৰণে তুমি অশেষ যত্ন কৰা। সি মোক কৈছিলে মা চুকাফা মৈদাম বিচাৰি ফুৰিছোঁ কিন্তু পোৱা নাই। মই বিভিন্নজনৰ পৰা আনকি আমাৰ পণ্ডিত প্ৰবৰ দয়ানন্দ বৰগোহাঁইৰ পৰা মই সেইবিলাক আনি পেলানি তাক গোটাই দিছিলোঁ আৰু সেইধৰণে সি আগবাঢ়ি গৈছিলে। সেইকাৰণে মই তাৰ ওচৰত মই মাতৃ হিচাপে কি বুলিনো ক'ম, কিন্তু মোৰ কথা সাৰোগত কৰি সি সেইবিলাক কাম কৰিছে আৰু ভৱিষ্যতেও আকৌ কৰিম বুলি যেতিয়া তাৰ এই ডেভেলপমেণ্ট কাউন্সিলৰ বাবটো এৰিছিলে তেতিয়া সি কৈছিলে মা এৰিবলগীয়া হ'ল। বোলো একো কথা নাই, বাবটো এৰিলেও তুমি সেইবিলাক কাম কৰি যাব পাৰিবা আৰু এই ধৰণে আগবাঢ়ি যাবা। আপুনি এগৰাকী সকলো মাতৃয়েই নিজৰ সন্তানে আগবাঢ়ি যোৱাটো বা উন্নতি হোৱাটো বিচাৰে। নিজৰ সন্তানৰ সফলতা দেখিলে সকলো মাতৃয়ে আৱেগিক হৈ পৰে, কিন্তু সকলো মাতৃলৈ এটাই আহ্বান যে আপোনালোকেও নিজৰ সন্তানবিলাকক সমাজৰ হিতৰ হকে কাম কৰি এজন ভাল সুনাগৰিক হিচাপে গঢ় দিয়াটোৱে মাতৃসকলৰ প্ৰধান কৰ্তব্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।